উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত টিকক কলিয়ৰীয়ে লিডুৰ মালুগাঁওকে ধৰি বহুকেইখন জনজাতীয় গাঁৱক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাক লৈ স্থানীয় ৰাইজেৰে দীৰ্ঘদিনৰ পৰা সংঘাত সৃষ্টি হৈ আহিছে। কোল কৰ্তৃপক্ষৰ এই কাৰ্যক স্থানীয় ৰাইজে আপত্তি কৰি আহিছে যদিও কোল কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। কোল কৰ্তৃপক্ষৰ এই কাৰ্যৰ বিৰুদ্ধে টাংছা ছাত্ৰ সংস্থাই স্থানীয় মালুগাঁও ৰাইজৰ সহযোগত মালুগাঁৱত এক জোৰ সমদল বাহিৰ কৰে। ছাত্ৰ সংগঠনটোৱে জনজাতীয় ৰাইজৰ মাটি ভেটি কাঢ়ি নিব বিচৰা কোল কৰ্তৃপক্ষৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। প্ৰতিবাদ কৰিব লগা হৈছে ডাম্পিং গ্ৰাউণ্ডৰ যি কোল ইণ্ডিয়াৰ বিৰুদ্ধে কি ক'ব? আজি আমি আমাৰ মালুগাঁও টাংছা ৰাইজে বা আমি সদৌ অসম টাংছা ছাত্ৰ সন্থাই বা মালুগাঁও টাংছা ৰাইজে আজি কণ ল'ৰা ছোৱালী লৈ মেলি এই বাচ্চাবোৰ লৈ মেলি আজি কোনো সুখীত ওলাই অহা নাই। এখেতসকলে আজি নিজৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে এই ৰ'দ বৰষুণত নিজৰ জাতি মাটি ৰক্ষা কৰিবৰ কাৰণে এখেতসকলে ওলাই আহিছে। আজি বৰ দুখ লগা যে যি কোল ইণ্ডিয়াক আমি ইয়াৰ জনজাতি ভূমিপুত্ৰ টাংছাসকলে আমি বহিব দিছিলোঁ এসময়ত এই পাটকাই পাহাৰত এই লিডুত এই টিকক কলিয়ৰী বুলি কয়, তীখা কলিয়ৰী বুলি কয়। এই টাংছাসকলৰ ইয়াত ইতিহাস জড়িত হৈ আছে এই তীখা কলিয়ৰীৰ পৰা গৈ কিনি। তো এই সকলোবোৰ দৃষ্টিকোণৰ চাই আমি টাংছাসকলে কোল ইণ্ডিয়াক আমি বহিব দিছিলোঁ। কিন্তু দুখ লাগে যে আজি আমি বাৰ কৈছোঁ যে কোল ইণ্ডিয়া যেনে BTC পলিচি কৰিছে, যে এখেতসকলক যেনেধৰণে প্ৰথমতে এখেত ভাৰতবৰ্ষত আহিছে, শেষত গ'ল গোটেই ভাৰতবৰ্ষ কব্জা কৰিলে, ঠিক তেনেকৈ আমি এখেতসকলক বহিব দিছোঁ। আজি কোল ইণ্ডিয়াই আজি এই মালুগাঁৱত বসবাস কৰা 500টাতকৈ অধিক ইয়াত টাংছা জনজাতি ৰাইজ ইয়াত বসবাস কৰি আছে। এই মালুগাঁও টাংছা জনজাতি ৰাইজ গাঁওখনক নিশেষ কৰি মেলি কোল ইণ্ডিয়া চলোৱাটো আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে মানুহে এটা ভুল বাৰ্তা কৈছে, ইয়াত টাংছা ৰাইজে কেতিয়াও কোল ইণ্ডিয়াৰ বিৰোধিতা কৰা নাই। আমি স্পষ্ট ভাষাত আমি এটা মেছেজ দিব বিচাৰোঁ যে টাংছা ৰাইজে কেতিয়াও কোল ইণ্ডিয়া বন্ধ হোৱাটো বিচৰা নাই। আমি উন্নতিৰ হকে আছোঁ, আমি চৰকাৰৰ লগত আছোঁ, আমি সদায় মাৰ্ঘেৰিটা বা ইয়াৰ উন্নতিৰ হকে আমি আছোঁ। কিন্তু কেনেকৈ ইয়াত ভূমিপুত্ৰ ইয়াত আপোনাৰ 100টাতকৈ অধিক টাংছা ঘৰ ইয়াত বসবাস কৰি আছে, 500টাতকৈ অধিক ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালী আছে, স্কুল আছে ইয়াত। এই সকলক কেনেকৈ আপুনি ইয়াৰ পৰা খেদাই মেলি আপোনালোকে কোল ইণ্ডিয়া ডাম্পিং কৰিব? মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, NE Bharat 24।